জানিব খোজো যেহেতুকে এতিয়া আগতে দেউতাই সকলোখিনি কথা কৈছিল এইটো হয় এইটো নহয় এতিয়া মোৰ কিছুমান কথা খোকোজা লাগিলে কেতিয়াবা তাতে প্ৰশ্ন এটা কৰি দিব তেতিয়া তাৰে বিজ্ঞ মানুহ আছে তেওঁলোকে সেইটো ধুনীয়াকৈ বিশ্লেষণ কৰি দিয়ে তাৰমানে ছ'চিয়েল মিডিয়াই ক'ৰবাত আমাক সহায় কৰিছে কিন্তু গতিকে তেনেকুৱা কমিউনিটি গ্ৰুপবোৰ যেতিয়া হয় বা আপোনালোকৰ মাজৰে এনেকুৱা বহুত শিল্পী আছে কোনো খেলুৱৈ আছে সাহিত্যিক আছে সৰু সৰু ল'ৰা ছোৱালী আছে যোনে এইবোৰ চেষ্টা কৰি ভাল পায় কিন্তু প্লেটফৰ্ম এখন নাপায় আগৰ দিনতো প্ৰিণ্ট মিডিয়া এডিটৰটো যাব লাগিছিল আমুকটা যাব লাগিছিল আমি আমাক এইটো পাব্লিছ কৰি দিয়ক এই কবিতাটো লিখিছোঁ বা এই সাধুটো লিখিছোঁ বা মোৰ ল'ৰাটোৱে আমুক বেডমিণ্টনত এইখিনি পাইছে গতিকে এতিয়াতো একো বেলেগত নগ'লেও নিজৰ হাততে এখন প্লেটফৰ্ম আছে তো সেই হাততে প্লেটফৰ্ম থকা প্লেটফৰ্মটো ভালকৈ ব্যৱহাৰ কৰাটো উচিত গতিকে কোনোবাই যদি ভালকৈ গীত গাইছে তেওঁ ভালকৈ গীত গাই ক'তো যদি প্লেটফৰ্মে পোৱা নাই তেওঁ নিজৰ ছ'চিয়েল মিডিয়া পেজতে তেওঁ সেইটো আপলোড দিব পাৰে 10জনে শুনিব ভাল বুলি ক'ব তাৰ কোনোবা এগৰাকীৰ হয়তো বেছি ভাল লাগিব তেওঁ হয়তো এটা ৰেকৰ্ডিং কৰিবলৈ অফাৰো দিব গতিকে নিজক দেখুৱাবলৈও এটা ভাল মই ভাবোঁ সকলো বস্তুৰে যেনেকৈ বেছি হয়তো বেয়া অকণমান আগত আমি কথা পাতি আছিলোঁ গাখীৰ সকলোৰে কাৰণে ভাল মানে প্ৰটিন থাকে নহয় গাখীৰ কণী গতিকে নিয়মীয়াকৈ খালে সেয়া কাৰো অসুবিধা নিশ্চয় নহয় কিন্তু যেতিয়া সেই একেই গাখীৰ দৰকাৰতকৈ বেছিকৈ খাব আপোনালোকে কণী বেছিকৈ খাব আপোনালোকৰ বহুত কিবা কিবি বেমাৰ হোৱা চান্স থাকিব তাৰমানে সকলো ভাল বস্তুৰ এটা লিমিট থকা উচিত মই ভাবোঁ আৰু ছ'চিয়েল মিডিয়াৰ নিয়ন্ত্ৰণ প্ৰথম কথা হৈছে কি কোনো কাকো শিকাই বুজাই কৈ ক'ব নোৱাৰে আজি তৰালি শৰ্মাই এইখন মঞ্চত ছ'চিয়েল মিডিয়াৰ কথা কৈ আছে কাৰণে আপোনালোকৰ প্ৰত্যেকজনেই তৰালি শৰ্মাই কৈছে দেই আমি এইটো ভালকৈ ব্যৱহাৰ কৰিম সেইটো আচলতে মানে বহুত বেয়া মানে মিছা কথা মানে চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট প্ৰত্যেক বস্তুৱে বেলেগ বেলেগ হৈয়ে থাকে প্ৰত্যেকটো দিনেই বেলেগ বেলেগ হৈ থাকে মানুহৰ ভাৱেই বেলেগ হৈ থাকে আজি ইয়াতে বহি বহুতৰ খং উঠি আছে বহুতৰ ভাল লাগি আছে বহুতে ৰিলেক্স ফিল কৰি আছে কিন্তু আবেলিলৈকে হয়তো আপোনাৰ সেই অভিজ্ঞতা বা সেই অনুভৱ বেলেগো হৈ যাব পাৰে গতিকে মানুহৰ মানুহে আমেৰিকা ফ্লাইটেৰে যাবলৈ হ'লে কিমান সময় লাগে 16 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টা কিন্তু চকু মুদি দিলে মই আমেৰিকা পায়ে যাওঁ গতিকে মনৰ গতিবেগটো এনেকুৱা ধৰণৰ গতিকে মনে যি ভাবিব পাৰে কিন্তু মনেতো যি ভাবিলেই নহ'ব মনক সেই কণ্ট্ৰলটো সেইকাৰণে প্ৰায় এই কথাটো মই কৈ থাকোঁ যে যেনেকৈ স্কুলত বা কলেজত বিশেষকৈ স্কুলত যেনেকৈ গণিত এটা মেইন ছাবজেক্ট যেনেকৈ বিজ্ঞান মেইন ছাবজেক্ট ঠিক তেনেকৈ মই ভাবোঁ যে নীতি শিক্ষা এটা আচলতে মেইন ছাবজেক্ট হ'ব লাগে একদম সঁচাকৈ ভাবোঁ যে নীতি শিক্ষাটো মেইন ছাবজেক্টে হ'ব লাগে মানে আৰু কালচাৰেল ষ্টাডিজ অসমখন জানিবলৈ নিজৰ জেগা নিজৰ মাতৃভূমি নিজৰ মানুহখিনিক জানিবলৈ কালচাৰেল ষ্টাডিজটো আছে কোন শংকৰদেৱ কোন মাধৱদেৱ কোন জ্যোতিপ্ৰসাদ কোন বিষ্ণুৰাভা এই সকলোখিনি আমাৰ অসমীয়া ঘৰ কেনেকৈ হয় আছাম টাইপ ঘৰটো যেটো কেনেকৈ হয় আমাৰ যে সৌফালে চৰু বাওঁফালে গৰু এই ধৰণৰ কথাবোৰ যে কয় এইবোৰ আমাৰ অসমীয়া যে কিমান কথা আছে এইবোৰ সৰুৰ পৰা এটা বিষয় কিয় হ'ব নোৱাৰে যদি প্ৰথম শ্ৰেণীৰ পৰা তেনেকুৱা বিষয় এটা কৰি দিয়ে প্ৰথম শ্ৰেণীৰ পৰা যদি কালচাৰেল ষ্টাডিজ আৰু যদি নীতি শিক্ষা বিষয় হয় মূল বিষয় হয় তেতিয়াহ'লে ক্লাছ 10লৈকে এজন মানুহে ইজন মানুহক ভালকৈ জানিব প্ৰথম কথা সহানুভূতি এমফেটি এণ্ড চিম্পেথি এই দুটাই বস্তু যে মানুহক আমি বেয়া বুলিতো চিধাই ক'ব পাৰোঁ আৰু নিজৰ ধৰণে ভাবি লওঁ আমাৰ ক্ষেত্ৰতে হয় সঁচা কথা ক'বলৈ গ'লে আমি যিমান মানুহ আমাৰ সংগীতৰ ক্ষেত্ৰতে হয় নহয় জানো নহয় কি গায় এইটো এটা কমন কথা ভাৱ মনলৈ আহে জানো নহয় কি গায়টো কমন ভাৱ কিন্তু জানো নহয় কি গায়টো কিয় কৈছোঁ কাৰণ মই জানো মোতকৈ তেওঁ হয়তো ভাল গায় সেইকাৰণে জানো নহয় কি গায় সেই কথাটো আহে মানে গতিকে বেয়াকৈ ভবাটো পৃথিৱীত আটাইতকৈ যদি মানে সহজ কথা আছে এইটো হৈছে বেয়াকৈ ভবাটো মানুহক বেয়াকৈ ভাবিব পাৰি বেয়াকৈ ক'ব পাৰি একদম পানী খোৱাৰ নিচিনা কৰিব পাৰি কিন্তু মানুহক ভাল পোৱাটো বহুত বেছি টান বেয়া মানুহ এজনক বেয়া কাম কৰা মানুহ এজনক ভাল পোৱা তাতোকৈ বেছি টান গতিকে ছ'চিয়েল মিডিয়াটো সৎ ব্যৱহাৰ কেনেকৈ কৰিব লাগে তাৰে মূলতে যদি আমি একদম আৰম্ভণিৰ কথাবোৰ চাওঁ তেতিয়াহ'লে এই স্কুলৰ পৰা যে ল'ৰা ছোৱালীবিলাকে নীতি শিক্ষা শিকিব
যে মানুহক আমি আমাৰ বাক স্বাধীনতা আছে কিন্তু আমি কোনখিনিলৈকে ব্যৱহাৰ কৰিম মই দেখি আচৰিত হওঁ ইমান কম বয়সীয়া ল'ৰা ছোৱালী স্লেং শব্দ ইমান লিগেলাইজ কেনেকৈ কৰি দিব পাৰে মানে কিছুমান শব্দ এতিয়া আমিয়ে গম নাপাওঁ নতুন নতুন যিটো কিন্তু সৰু সৰু ল'ৰা ছোৱালীবিলাকে সাধাৰণকৈ কৈ দিয়ে সাধাৰণকৈ লিখি দিয়ে মানে এদিন মোৰ ল'ৰাই তেনেকুৱা শব্দ এটা কৈছিল হঠাৎ মইতো গৰম উঠি কি হ'ল মানে কাহিনীটো মই কোনফালে বুজাম আৰু কেনেকৈ বুজাম গতিকে প্ৰত্যাহ্বান বহুত ধৰণৰ আছে আপোনালোকৰো তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান নিশ্চয় হয়েই কিন্তু কথা হৈছে কি এই সকলোৰে ঊৰ্ধত গৈ আপুনি কেনেকৈ ভাল হৈ থাকিব মানে এতিয়া সমাজখনত মানে সকলোখিনি ইজি সৰল সহজ কমপ্লেক্স আমি কিন্তু নিজেই কৰি লওঁ গতিকে এই কমপ্লেক্সৰ ওপৰত গৈ এই ঊৰ্ধত গৈ আপুনি সঁচাকৈ ছ'চিয়েল মিডিয়া শুদ্ধকৈ কেনেকৈ ব্যৱহাৰ কৰিব সেইটো যিমান তৰালী শৰ্মাই লেকচাৰ দিয়ক আৰু কোনোবাই লেকচাৰ দিয়ক সেইটো কিন্তু নিৰ্ধাৰণ কৰিব আপুনি নিজেই আমাৰ এজন লগৰ আছে বিবেক উত্তৰ দিব লগা নহয় সেইটো কাম কৰিব আৰু যদি আপোনাৰ মদ ভাং খাই পেলাই আপুনি বিবেকক উত্তৰ দিব শুদ্ধকৈ পাৰে তেতিয়াহ'লে আপোনাৰ জীৱন আপুনি খাব পাৰে কথাবোৰ তেনেকুৱা ধৰণৰ আৰু এটা কথা আছে আজিকালি খুব চৰ্চা হয় কৰ্ম মই যি কৰিম সেইটোৱে মই পাম গতিকে কোনোবাই ছ'চিয়েল মিডিয়াটো যেতিয়া সাংঘাতিক ব্যৱহাৰ কৰি বেয়াকৈ ক'ব বেয়াকৈ লিখিব